ওয়েলকাম টু মাই ডিজিটেল এডুকেয়ার ইউটিউব চেনেল। ভিডিওটোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষা বিভাগৰ এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। আজি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে অসম হাইস্কুল শিক্ষক সন্থাৰ এটা 4জনীয়া প্ৰতিনিধি দলৰ সৈতে শিক্ষা বিভাগৰ কেইবাটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত অংশগ্ৰহণ কৰে। এই সম্পৰ্কে তেখেতে উল্লেখ কৰিছে। ইয়াতে চাওক, আজি অসম হাইস্কুল শিক্ষক সন্থাৰ সভাপতি শ্ৰী সৌনন্দ কলিতা, ৰাজ্যিক যুটীয়া সম্পাদকদ্বয় শ্ৰী ৰমেন দুৱৰা আৰু শ্ৰী তৰুণ চন্দ্ৰ নাথসহ এটা 4জনীয়া প্ৰতিনিধি দলৰ সৈতে তেখেতৰ কাৰ্যালয়ত মিলিত হয় আৰু বিদ্যালয়ৰ শিক্ষাৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় যেনে বিদ্যালয় প্ৰাদেশিকৰণ, স্কুল প্ৰভিন্সিয়েলাইজেশ্যন, একত্ৰীকৰণ, ছুটি, লগতে প্ৰধান শিক্ষকৰ নিযুক্তি আৰু ইম্পৰ্টেণ্ট আৰু এটা বিষয় হৈছে টিউটৰসকলক উন্নতিকৰণ, হেয়াৰত শিক্ষকৰ বাবে BEd ডিগ্ৰী আদি সন্দৰ্ভত আলোচনা কৰে আৰু এই বিষয়সমূহৰ ফলপ্ৰসূ সমাধানৰ ক্ষেত্ৰত তেখেতে কাম কৰি আছোঁ বুলি উল্লেখ কৰে। শীঘ্ৰেই শিক্ষা বিভাগৰ এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ এটা ভাল ফল লাভ কৰিব। মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আজি শিক্ষামন্ত্ৰীৰ সৈতে হোৱা এটা গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয়ে মই জনালোঁ। আশা ৰাখিছোঁ অতি সোনকালেই বিশেষকৈ এই যি টিউটৰসকলৰ চাকৰি উন্নতিকৰণৰ লগতে বিদ্যালয় প্ৰাদেশিকৰণৰ যাতে অতি এটা ভাল খবৰ লাভ কৰিবলৈ সক্ষম হয়। মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।